আজি তোমালোকৰ বাবে চেপ্টাৰ 2 বহুপদৰ পৰা 10টা এছাৰেশ্যন ৰিজনিং MCQ লৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন লৈছোঁ যে ইয়াত দিছে x³ + x² + x + 1ৰ মাত্ৰ এটা বাস্তৱ মূল আছে। এতিয়া ইয়াত দেখা গৈছে যে ইয়াৰ মাত্ৰা কিমান হয়, 3 হয়। সেইমতে মূল কিমানটা থাকিব, 3টা থাকিব, আমি সেইটো গম পাওঁ। কিন্তু ইয়াতে কৈছে বাস্তৱ মূলৰ কথা। আমি ইয়াক উৎপাদক বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে আমি কি পাম চাওঁ। x³ + x² + x + 1। ঠিক আছে, ইয়াত ফাৰ্ষ্টতে দুটাত কমন কি ল'ব পাৰিম, আমি ইয়াত কমন যদি লওঁ তেতিয়াহ'লে আমি পাম x² এটা কমন ল'ব পাৰিম আৰু থাকি যাব x + 1। নেক্সট ইয়াত কি কমন ল'ব পাৰিম, আমি 1 এটা কমন ল'ব পাৰিম, থাকি যাব x + 1। তেতিয়াহ'লে আমি ইয়াক এনেদৰে লিখিব পাৰোঁ x + 1 * x² + 1। ফাৰ্ষ্ট ইয়াক যদি কৰোঁ x + 1 = 0, ডেট মিনছ কি হ'ব x = -1, যিটো এটা বাস্তৱ মূল হয়। এতিয়া নেক্সট যিটো ইয়াত আছে যে x² + 1, ইয়াক আমি কৰি চাওঁ, তেতিয়াহ'লে কি পাম x² + 1 = 0 যদি আমি কৰোঁ তেতিয়াহ'লে আমি কি পাই যাম, ইমপ্লাইজ x² = 1 পাম। আৰু এইফালে স্কোৱাৰটো ইফালে গ'লে কি হৈ যাব, এইটো +1টো এইফালে আহিলে -1 হৈ যাব। তেতিয়াহ'লে বৰ্তমান কি পোৱা যাব, √(+−)(1), যিটো বাস্তৱ নহয়। -1ৰ বৰ্গমূল আমি ল'ব নোৱাৰোঁ, গতিকে এইকেইটা কি হ'ব, দুটা অবাস্তৱ মূল পোৱা যাব। সেয়ে ইয়াত আমি কি পালোঁ, এটা বাস্তৱ মূল পালোঁ। গতিকে ফাৰ্ষ্ট যিটো উক্তি দি আছিলে এই উক্তিটো সত্য হয়। নেক্সট ইয়াত কৈছে যুক্তিত এটা ত্ৰিঘাত বহুপদৰ সৰ্বাধিক 3টা বাস্তৱ মূল থাকে। এই যুক্তিটো হয়, কাৰণ ত্ৰিঘাত বহুপদৰ সৰ্বাধিক কিমানটা থাকিব পাৰে, 3টা বাস্তৱ মূল থাকিব পাৰে, এইটো হয়। কিন্তু ইয়াত যুক্তিয়ে উক্তিক শুদ্ধ ব্যাখ্যা কৰা নাই, গতিকে অপশ্যন বি ইজ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 2 লৈছোঁ। এটা দ্বিঘাত বহুপদৰ সদায় দুটা মূল থাকে। হয়, দুটা মূলে থাকিব দ্বিঘাত বহুপদৰ। আৰু যি ৰিজন দিছে, ৰিজনটোত কৈছে এটা বহুপদৰ মাত্ৰাই মূলৰ সংখ্যা নিৰ্ধাৰণ কৰে। হয়, বহুপদৰ মাত্ৰা যিমান হ'ব তাৰ মূলৰ সংখ্যা সিমানেই হ'ব। গতিকে আৰে এক শুদ্ধ ব্যাখ্যা কৰিছে আৰু এই দুইটাই শুদ্ধ। অপশ্যন এ ইজ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 3 লৈছোঁ। ইয়াত দিছে x⁴ - 1ক দুটা দ্বিঘাত বহুপদলৈ উৎপাদকীকৰণ কৰিব পাৰি। এতিয়াতো পাৰি নে নোৱাৰি আমি চাওঁ, আৰু ইয়াত ৰিজন দি আছে x⁴ - 1 = x² + 1 * x² - 1, এইটো কৈছে হয়নে নহয়। তো ইয়াক আমি একবাৰ কৰি চাওঁ। x⁴ - 1 কি ওলাব, x² হোল স্কোৱাৰ - 1²। এইটো a² - b² নিচিনা হৈ গ'ল। গতিকে কি লিখিব পাৰিম, x² + 1 * x² - 1। এতিয়া সেই কথাটো ইয়াত লিখা আছেনে নাই, সেই একেটা কথাই লিখা আছে। গতিকে উক্তি যুক্তি দুইটা শুদ্ধ, ই শুদ্ধ ব্যাখ্যা কৰিছে। অপশ্যন এ ইজ কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 4 লৈছোঁ। যদি x² - 3x + 2ৰ শূন্য দুটা আলফা আৰু বিটা, তেন্তে আলফা + বিটা ইজ ইকুৱেল 3 বুলি কৈছে, হয়নে নহয়। তো আলফা + বিটা ইজ ইকুৱেল কি আছিলে, -b/a আছিলে। ইয়াতে আমি -3 আৰু যদি মাইনাছ লগাই দিওঁ তেতিয়াহ'লে কি পোৱা যাব, 3 পোৱা যাব। আৰু এইফালে 1, 3/1, ডেট মিনছ 3। এইটো অপশ্যন কাৰেক্ট হয়। আৰু ৰিজনত কি কৈছে, x² + bx + c বহুপদৰ শূন্য দুটা সমষ্টি -b/a, এইটো শুদ্ধ। উক্তি যুক্তি দুইটা শুদ্ধ আৰু ই শুদ্ধ ব্যাখ্যা কৰিছে। অপশ্যন এ ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 5, যদি x³ - 4x + 3ৰ এটা মূল x = 1, তেন্তে ইয়াক x - 1 * x² + x - 3 হিচাপে প্ৰকাশ কৰিব পাৰি, এইটো হয়নে নহয়। তো এইটো হয়, আমি ক্লাছ 9তে পাইছিলোঁ যে x = 1 যদি ইয়াৰ এটা মূল হয় তেন্তে হ'লে কি হ'ব, x - 1 তাৰ এটা উৎপাদক হ'ব। আৰু x - 1 যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি আনচাৰ কি পাই যাম, x² + x - 3। এই উক্তিটো শুদ্ধ।
ইয়াত ৰিজনত কৈছে যে ভাগে উপপাদ্য মতে যদি x = k বহুপদৰ এটা মূল হয় তেন্তে x - k বহুপদৰ এটা উৎপাদক হয়। মই এই কথাটো ক'লোঁ যে উক্তি যুক্তি দুয়োটা শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা কৰিছে। অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 6 যদি আলফা আৰু বিটা 2x² - 5x + 3 বহুপদৰ শূন্য হয় তেন্তে আলফা বিটা = 3/2। আলফা বিটা কি আছিলে c/a। এতিয়া ইয়াত 3 মান কি হয় 3 হয়, a কি হয় 2, ঠিকে আছে 3/2 এইটো কাৰেক্ট হয়। তো ৰিজনত কি দিছে সেই কথাটো ক'লে, গতিকে এইটো শুদ্ধ ব্যাখ্যা কৰিছে। অপশ্যন এ ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 7 x⁴ - 6x² + 5 বহুপদৰ অন্ততঃ দুটা বাস্তৱ মূল আছে। এইটো এতিয়া হয়নে নহয়? ইয়াত মাত্ৰা কিমান হয় 4 হয়, গতিকে 4টা মূল থাকিব, তাৰে কিমানটা বাস্তৱ কিমানটা অবাস্তৱ সেইটো আমি গম পোৱা নাই। এতিয়া আমি কৰি চাওঁ x⁴ - 6x² + 5 x⁴ এই যে -6x² আছে ইয়াক আমি এনেদৰে লিখিব পাৰিমনে -5x² - x² + 5। এই ফাৰ্ষ্ট দুটাত কমন লওঁ কি পাম x² কমন ল'ব পাৰিম আৰু ইয়াত কি থাকি যাব x² থাকি যাব -5 থাকি যাব আৰু এইফালে কি কমন ল'ব পাৰিম ইয়াত 1 এটা কমন ল'ম থাকি যাব কি x² - 5। নেক্সটত কি কৰিম x² - 5 কমন লৈ ল'ম আৰু ইয়াত থাকি যাব কি x² - 1 হৈ গ'ল। এতিয়া এইটো = 0 এইটো = 0 কৰিলে আমি কি পাম ফাৰ্ষ্টত x² - 5 = 0 কৰোঁ তেতিয়াহ'লে আমি কি পাই যাম ইমপ্লাইজ x = -5টো ইফালে গ'লে +5 হৈ যাব আৰু স্কোৱাৰটো ইফালে গ'লে কি হৈ যাব স্কোৱাৰ হৈ যাব +- আহি যাব। √5টো কি সংখ্যা হয় √5টো অপৰিমেয় সংখ্যা হয়, গতিকে এই বাস্তৱ সংখ্যাত নপৰে। ইয়াত এটা +√5 আৰু এটা -√5 পোৱা যাব। এইকেইটা পৰিমেয় নহয় অপৰিমেয়, গতিকে এইকেইটা বাস্তৱ মূল নহয়। আৰু এইফালে কি আছিলে x² - 1 আছিলে, ইয়াক যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে কি পাই যাম x = √1 √1 মানে কি হৈ যায় 1 হৈ যাব, +1 এটা -1 তেতিয়াহ'লে কি পালোঁ দুটা মূল পালোঁ, দুটা বাস্তৱ মূল পালোঁ, গতিকে উক্তিটো শুদ্ধ হয়। ৰিজনত কি কৈছে যে 4 মাত্ৰাযুক্ত বহুপদ সমীকৰণৰ 4টা মূল থাকে, এইটো হয়, কিন্তু এই উক্তি যুক্তি কোনো ব্যাখ্যা কৰা নাই। কুৱেশ্যন নম্বৰ 8 x² + x + 1ৰ কোনো বাস্তৱ মূল নাই বুলি কৈছে। আমি এটা কৰি চাওঁ x² + x + 1 বুলি দিছে। ইয়াত যদি আমি বিবেচিকা ব্যৱহাৰ কৰোঁ b² - 4ac আমি যদি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি পাম b মানে কি হ'ল 1 আছে 1² - 4 × 1 × 1, তো আমি কি পালোঁ 1 - 4 দ্যাট মিনছ -3 -3 হ'লে কি হৈ যাব এইটো বাস্তৱ নহয়, গতিকে এইটো শুদ্ধ। ইয়াত দিছে এটা দ্বিঘাত বহুপদৰ বিবেচিকাই মূল দুটাৰ প্ৰকৃতি নিৰ্ণয় কৰে। হয়, তো বিবেচিকাই কি কৰে মূল দুটাৰ প্ৰকৃতি নিৰ্ণয় কৰে, ই শুদ্ধ ব্যাখ্যা কৰিছে। কুৱেশ্যন নম্বৰ 9 2 মাত্ৰাযুক্ত বহুপদক দ্বিঘাত বহুপদ বোলে, এইটো শুদ্ধ হয়। এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি হ'ল ax² + bx + c য'ত a ≠ 0, এইটো হয়, কিন্তু ই ব্যাখ্যা কৰিছে নে নাই এই ব্যাখ্যা কৰিছে। কুৱেশ্যন নম্বৰ 10 x² - 4ক x - 2 × x + 2 হিচাপে লিখিব পাৰি আৰু ৰিজনত দিছে a² - b² উৎপাদকীকৰণ a - b × a + b। এইটো উক্তি যুক্তি দুয়োটাই শুদ্ধ হয় আৰু ই শুদ্ধ ব্যাখ্যা কৰিছে।